তাৰিখ আছিল 14 ফেব্ৰুৱাৰী 1981 চন। গাঁও আছিল উত্তৰ প্ৰদেশৰ বেহমৈ। এই তাৰিখটো এটা হত্যাকাণ্ডৰ বাবেই নহয়, এইটো আছিল ইতিহাসৰ এজনী মহিলাৰ ক্ৰোধ আৰু এটা প্ৰতিশোধৰ কাহিনী। ফুলন দেৱী নামৰ এগৰাকী মহিলাই তেওঁ সংগঠনৰ লগত লগ লাগি গাঁৱৰ 22জন ঠাকুৰক লাইনত খাৰা কৰি গুলীয়াই মাৰিছিল। এই ঘটনাটো সংবাদ মাধ্যমত জুইৰ দৰে বিয়পি পৰিছিল। সংবাদ মাধ্যমৰ বাবে তেওঁ এজন সাংঘাতিক ডাকু আছিল। চৰকাৰৰ বাবে তেওঁ এটা চেলেঞ্জ আছিল আৰু উচ্চ জাতিৰ বাবে তেওঁলোকৰ সন্মানৰ বাবে এটা কলংক আছিল। কিন্তু পিছপৰা জাতিৰ বাবে তেওঁ দেৱীৰ তুল্য হৈ পৰিছিল, যিয়ে নেকি অত্যাচাৰ বলি হৈ হাতত অস্ত্ৰ তুলি লৈছিল। কিন্তু কোন এই ফুলন দেৱী? তেওঁ কি জন্মগত অপৰাধী আছিল, নে তেওঁক সময়ে অপৰাধী বনাই দিলে, নে তেওঁক প্ৰশাসন ব্যৱস্থাই হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য কৰাইছিল? কিয় তেওঁ কৈছিল, লাগিলে পুনৰ জন্ম যদি হয় তেওঁ জানুৱাৰ হৈ জন্ম ল'ব, কিন্তু এজনী ছোৱালী হৈ কেতিয়াও জন্ম নলয়? এই কাহিনী এগৰাকী অৱহেলিত মহিলাৰ, যাক সমাজে এটা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। এই কাহিনী সেইগৰাকী মহিলাৰ, য'ত নেকি সমাজৰ ব্যৱহাৰে বন্দুক হাতত ল'বলৈ বাধ্য কৰাইছিল। এই কাহিনী ভাৰতৰ সকলোতকৈ বিবেচিত বেণ্ডেড কুইনৰ, সমাজৰ কাঁইটৰ মাজেৰে সংসদৰ মজিয়ালৈ যোৱা এগৰাকী বদনামী মহিলাৰ কাহিনী। এইটো ফুলন দেৱীৰ কাহিনী। আহক আৰম্ভ কৰোঁ। 10 আগষ্ট 1963 চন। উত্তৰ প্ৰদেশৰ এখন সৰু পিছপৰা গাঁৱৰ গোৰহাকাপুৰ। এই গাঁৱৰ যমুনা আৰু চম্বল নদীৰ পাৰত অৱস্থিত। এই গাঁৱৰ গৰীব আৰু সমস্যাৰে জৰ্জৰিত আছিল। ফুলন দেৱীৰ জন্ম মাল্লাহ জাতিৰ এটা বহুত দৰিদ্ৰ পৰিয়ালত হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল দেৱীদিন আৰু মাকৰ নাম আছিল মৌলা। পৰম্পৰাগতভাৱে তেওঁলোকে নাও চলোৱা আৰু মাছ মৰা কাম কৰিছিল। হিন্দু ধৰ্মৰ মতে তেওঁলোকক ক্ষুদ্ৰ হিচাপে জনা যায়। সামাজিক মতে তেওঁলোক সকলোতকৈ সৰু জাতি আছিল। তেওঁলোকৰ বসবাস কৰিছিল নদীৰ কিনাৰত। গাঁৱৰ কিনাৰৰ ঠাকুৰৰ ওপৰত তেওঁলোকৰ জীৱন নিৰ্ভৰ কৰিছিল। ঠাকুৰৰ খেতি বাতিত কাম কৰিছিল, তেওঁলোকৰ গোলামী কৰিছিল আৰু তেওঁলোকৰ ককৰ্থনাও শুনিছিল। তেতিয়াৰ সময়ৰ কথা, যেতিয়া ভাৰত স্বাধীন হোৱা 1.5 দশক হৈছিল। তেতিয়া জাতিবাদ, উচ্চ নিচ জাতি ব্যৱস্থা বৰকৈ আছিল। তেতিয়া আইন ব্যৱস্থা চলা নাছিল, মাত্ৰ চলিছিল উচ্চ জাতিৰ হুকুম। সেই সময়তে দেৱীদিনৰ ঘৰত এজনী কন্যা সন্তানৰ জন্ম হৈছিল। আগতেও এজনী ছোৱালী থকা ঘৰত আকৌ এজনী ছোৱালীৰ জন্ম হোৱাত মাক দেউতাকক দোষী কৰিছিল, কাৰণ বিয়াৰ সময়ত যৌতুক দিবলগীয়া হৈছিল। দেৱীদিনৰ গৰীবীৰ কাৰণ হ'ল তেওঁৰ মাটি বাৰী। তেওঁৰ বেছিখিনি মাটি বাৰীয়ে তেওঁৰৈ ডাঙৰ ককায়েক বিহাৰীলাল আৰু পুতেক মায়াদিন মিলি কব্জা কৰিছিল চতুৰলি কৰি। গাঁৱৰ মুখীয়াক টকা ঘোচ দি নিজৰ নামত কৰিছিল। মায়াদিনে ভাবিছিল, মাত্ৰ 2জনী ছোৱালীহে, মোকনো কিডাল কৰিব। মায়াদিনে তেওঁলোকক সদায় অত্যাচাৰ কৰিছিল। সিহঁতৰ খেতি বাতিত নষ্ট কৰি দিছিল, যাতে সিহঁতে গাঁও এৰি গুচি যায়। কিন্তু সেই পৰিয়ালতে এনে এজনী ছোৱালী আছিল, যিয়ে মনে মনে থকা বিধৰ নহয়। সৰুৰে পৰাই ফুলন দেৱী আছিল বিদ্ৰোহী স্বভাৱৰ। 10 বছৰ বয়সতেই তাই মায়াদিনৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। এদিন তাই বায়েকৰ লগত গৈ নিজৰ মাটিত বহি লৈছিল আৰু ফচলবোৰ খাবলৈ ধৰিছিল। সিহঁতে কৈছিল, এই মাটি আৰু খেতি সিহঁতৰ হয়। তেতিয়া মায়াদিনে সেই 10 বছৰীয়া ছোৱালীজনীক ইমানেই বেয়াকৈ পিটিলে যে তাই বেহুঁচ হৈ পৰিল। তেতিয়া গাঁৱৰ মুখীয়াই কৈছিল যে ফুলন দেৱীৰ লগতে ফুলন দেৱীৰ মাক দেউতাককো পিটিব লাগে। সেয়াই আছিল ফুলন দেৱীৰ প্ৰথম বিদ্ৰোহৰ আৰম্ভ, আৰু সেই বিদ্ৰোহ আছিল দূৰদৰ্শী। আইন আৰু সমাজৰ চকুত মাল্লাহ জাতি জন্মগত অপৰাধী আছিল। ফুলন দেৱীৰ এই বিদ্ৰোহী স্বভাৱে মায়াদিনক বাৰুকৈ চিন্তিত কৰিছিল। এইক ৰাস্তাৰ পৰা আঁতৰাব নোৱাৰিলে ভৱিষ্যতে দিগদাৰ হ'ব। সেয়েহে মায়াদিনে তাইক ৰাস্তাৰ পৰা আঁতৰাবলৈ এটা নীচ আৰু ঘৃণনীয় চক্ৰান্ত কৰিলে। তাইক বিয়া দিব লাগিব। মায়াদিনে ফুলন দেৱীৰ মাক দেউতাকক ধমক দেখুৱাই তাইৰ বিয়া এনে এটা মানুহৰ লগত ঠিক কৰিলে যে যাৰ বয়স তাইতকৈ 3 গুণ ডাঙৰ। তেতিয়া 1974 চন। ফুলন দেৱীৰ বয়স মাত্ৰ 11 বছৰ। যিজনী ছোৱালীয়ে নেকি বিবাহ অৰ্থই বুজি নাপায়। তাইৰ পতি 30তকৈ অধিক বয়সৰ আছিল, নাম পুতিলাল। তাক মাত্ৰ এজনী চাকৰণী লাগে। সেই বিয়া মাত্ৰ এটা চক্ৰান্তহে আছিল মায়াদিনক ফুলন দেৱীৰ ৰাস্তাৰ পৰা আঁতৰাবলৈ। গিৰিয়েকৰ ঘৰত আৰম্ভ হ'ল ফুলন দেৱীৰ নৰক যন্ত্ৰণা। বুদ্ধিলালে তাইৰ সৰু বয়সৰ কথা কোনো ধৰণে চিন্তা নকৰিলে। দিনৰ দিনটো কাম কৰোৱাই আৰু মন গ'লেই তাইৰ সেই কণমানি দেহাটোৰ ওপৰত জঁপিয়াই পৰে। এটা অসহনীয় যন্ত্ৰণা সহি সহি তাই জীয়াই থাকিবলগীয়া হ'ল। আজিৰ দিনত হোৱা হয়তো পক্সো আইনৰ ধাৰাত পৰিলে হয়,
পিছত তাই এদিন বেমাৰত পৰিল, উঠিব নোৱাৰা হ'ল। তেতিয়াই মাক দেউতাকে তাইক ঘৰলৈ লৈ আহিল, কিন্তু বেছিদিন তাই মাকৰ ঘৰত থাকিব নোৱাৰিলে। সেই সমাজত বিয়া হোৱা ছোৱালী আহি মাকৰ ঘৰত থকাটো অপৰাধ বুলি গণ্য কৰা হয়। সমাজৰ ভয়ত ফুলন দেৱীক আকৌ সেই নৰক যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়া হ'ল। ফুলন দেৱীৰ আত্মকথাত পোৱা যায় যে তেতিয়াই তাই মা দুৰ্গাৰ শপত খাইছিল যে এই অন্যায়ৰ বদলা লোৱা হ'ব, কিন্তু তাই এইবাৰো গিৰিয়েকৰ ঘৰত বেছিদিন থাকিব নোৱাৰিলে। অসহ্য যন্ত্ৰণাত ছটফটাই এদিন আকৌ পলাই আহিল মাকৰ ঘৰলৈ। কিন্তু সেইখন সমাজত এজনী ছোৱালীৰ জীৱনৰ মূল্যতকৈ সামাজিক নিয়মৰ মূল্যহে বেছি। গাঁৱৰ মানুহবোৰে তাইক টানকৈ কথা শুনাবলৈ ধৰিলে। তাইক কুঁৱাৰ পৰা পানী তুলিবলৈ নিদিয়া হ'ল, আৰু পুৰুষবোৰেও তাইক সুবিধা ল'লে। যিয়ে পাই সিয়ে তাইক ধৰ্ষণ কৰিলে। আটাইতকৈ ডাঙৰ কথা হ'ল যে এদিনাখন গাঁৱৰ কেইবাজনো মিলি তাইক মাক দেউতাকৰ ওচৰতে সমূহীয়া ধৰ্ষণ কৰিলে। যেতিয়া ফুলন দেৱীৰ কাৰণে সমাজৰ সকলো দুৱাৰ বন্ধ হৈছিল, তাইৰ আৰু হেৰুৱাবলৈ একো নাছিল, মাত্ৰ জীৱনটোৰ বাহিৰে। ইমানখিনি হোৱাৰ পিছতো ফুলন দেৱীয়ে হাৰ মনা নাছিল। আকৌ এদিন তাই সিহঁতৰ মাটিখিনিৰ বাবে যুঁজিব বিচাৰিলে। তেতিয়া 1998 চন। এলাহাবাদ হাইকোৰ্টত তাই মায়াদিনৰ বিৰুদ্ধে মোকৰ্দমা কৰিলে। এজনী পঢ়া শুনা নথকা পিছপৰা জাতিৰ ছোৱালীৰ এনে সাহস দেখি উচ্চ জাতিৰ মানুহবোৰৰ গাত কাঁইটে পিন্ধিলে। আৰু ইফালে মায়াদিন তাইৰ ওপৰত অগ্নিশৰ্মা হ'ল আৰু সিহঁতৰ গোটেই খেতি জ্বলাই পেলালে, আৰু তাইৰ ওপৰতে চুৰ কৰা বুলি কেছ কৰিলে। পুলিচে ফুলন দেৱীক এৰেষ্ট কৰিলে। তাই এমাহ জেলত থাকিবলগীয়া হ'ল। সেই এমাহত পুলিচেও তাইক বাৰে বাৰে বলৎকাৰ কৰিলে। আইন আৰু সমাজৰ ওপৰত তাইৰ সম্পূৰ্ণ বিশ্বাস উঠি গ'ল। যোনে তাইক ৰক্ষক হ'ব লাগিছিল, সিহঁতেই ভক্ষক হ'ল। এয়া কেইজনমান পুলিচৰ কথা নাছিল। সেই সময়ত গোটেই ব্যৱস্থাই সৰু জাতিৰ এজনী জীয়ৰীক মানুহ বুলিয়েই গণ্য কৰিবলৈ টান পাইছিল। এদিন ৰাতিৰ কথা, এটা ডাকুৰ দলে আহি ফুলন দেৱীক উঠাই লৈ গ'ল। সেই দলৰ চৰ্দাৰ আছিল বাবু গুৰ্জৰ। জনামতে পুলিচে ডাকুৰ পৰা টকা লৈ ফুলন দেৱীক সিহঁতক গতাই দিছিল। আৰম্ভ হ'ল তাইৰ জংঘলৰ জীৱন, য'ত সকলোবোৰ বন্দুকৰ ওপৰত নিৰ্ভৰ, আৰু বন্দুক চলোৱাৰ ওপৰত। ইয়াত জীৱন আৰু মৃত্যুৰ দূৰত্ব নিচেই কম। কিন্তু ফুলন দেৱীৰ বাবে গাঁৱৰ সেই জিন্দিগীতকৈ বহুত ভাল আছিল, কাৰণ তাত জীৱন আৰু সন্মান দুয়োটাৰে ভয় আছিল। ডকাইতৰ দলটোৱে তাইক গাঁৱৰ পৰা উঠাই মুক্তিহে দিয়া যেন তাই অনুভৱ কৰিলে। ডকাইতৰ চৰ্দাৰ বাবু গুৰ্জৰে ফুলন দেৱীক নিজি সম্পত্তি বুলি ভাবি ল'লে। যেতিয়াই মন যায় তাইক ব্যৱহাৰ কৰে। ফুলন দেৱীয়ে এখন কাৰাগাৰৰ পৰা ওলাই আকৌ আন এখন কাৰাগাৰত সোমাল। সেই ডকাইতৰ দলটোত এনে এজন ল'ৰা আছিল যিয়ে ফুলন দেৱীৰ দুখবোৰ বুজি পাইছিল। সি বাবু গুৰ্জৰৰ পিছতে আছিল, আৰু সিও ফুলন দেৱীৰ নিচিনা মাল্লাহ জাতিৰ আছিল। ফুলন দেৱীৰ প্ৰতি বাবু গুৰ্জৰৰ এই ব্যৱহাৰ সি সহজভাৱে ল'ব পৰা নাছিল। সি ফুলন দেৱীক মনে মনে ভাল পাইছিল। এদিন যেতিয়া বাবু গুৰ্জৰে ফুলন দেৱীৰ লগত বলৎকাৰৰ চেষ্টা কৰি আছিল, বিক্ৰম মাল্লাহে তাৰ নিজৰ বন্দুকেৰে বাবু গুৰ্জৰক গুলিয়াই দিলে। থিতাতে তাৰ মৃত্যু হ'ল। সেই এটা গুলীয়ে ফুলন দেৱীৰ আৰু এটা অত্যাচাৰীৰ পৰা মুক্তি দিলে। বাবু গুৰ্জৰৰ মৃত্যুৰ পিছত দলটোৰ নতুন চৰ্দাৰ হ'ল বিক্ৰম মাল্লাহ। লগে লগেই ফুলন দেৱীৰ জীৱন সলনি হৈ গ'ল। কোনোবাই তাইকো সন্মানৰ চকুৰে চায়, তাইক একে সমান বুলি ভাবে। বিক্ৰমৰ বাবে তাই অকল প্ৰেমিকাই নহয়, তাইক সি সহকৰ্মী বুলি ভাবে। তাইক বন্দুক চলাবলৈ শিকালে, দলৰ নিয়ম নীতি শিকালে, এজনী যুঁজাৰু গাভৰু বনালে। বিক্ৰমৰ মৰমে তাইক এক নতুন সাহস দিলে। বিক্ৰম আৰু ফুলন দেৱীয়ে মিলি উচ্চ জাতিৰ মানুহৰ ঘৰত লুটপাত কৰে, ধনী মানুহৰ ঘৰত ডকাইতি কৰে। ফুলন দেৱীৰ নাম দূৰ দূৰলৈ চৰ্চিত হ'ল। সৰু জাতিৰ মানুহবোৰৰ বাবে ফুলন দেৱী এক মচিহা হৈ পৰিল, কাৰণ তাই ধনীৰ পৰা লুটা ধন সম্পত্তিবোৰ দুখীয়া মানুহৰ মাজত বিলাই দিছিল। কেইবাগৰাকী ছোৱালীৰ বিয়াৰ বাবে যৌতুকৰ ধন ফুলন দেৱীয়ে দিছিল। মুঠতে সৰু জাতিৰ মানুহৰ বাবে তাই ভগৱান হৈ পৰিল। ফুলন দেৱীৰ গিৰিয়েক বুদ্ধিলালে তাইৰ ওপৰত কৰা অত্যাচাৰৰ বদলা ল'লে। বিক্ৰমৰ লগ লাগি তাক ঘৰৰ পৰা উঠাই আনে আৰু গছত বান্ধি বন্দুকেৰে মৰিয়াই মৰিয়াই মাৰে। বিক্ৰম আৰু ফুলন দেৱীৰ এই প্ৰেম বেছিদিন টিকি নাথাকিল। দলৰ দুজন পুৰণা সদস্য জেলৰ পৰা ওলাই আহিল। তেওঁলোক ঠাকুৰ সম্প্ৰদায়, শ্ৰী ৰাম সিং আৰু লালা ৰাম সিং। তেওঁলোক দুয়োজনে মাল্লা জাতিৰ চৰ্দাৰ হোৱা আৰু এজনী মাল্লা জাতিৰ ছোৱালী সিহঁতৰ সমানে সমানে বহাটো সহ্য কৰিব পৰা নাছিল। সেয়েহে ঠাকুৰ জাতিৰ কেইজনে মিলি এদিনাখন চক্ৰান্ত কৰি বিক্ৰম মাল্লাহক হত্যা কৰিছিল। বিক্ৰমৰ মৃত্যুৱে ফুলন দেৱীক আকৌ অকলশৰীয়া কৰি পেলালে।
ঠাকুৰ চৰ্দাৰে ফুলন দেৱীক এখন গাঁৱলৈ লৈ গ'ল আৰু এটা সৰু ৰুমত বন্দী বনাই থ'লে। লালা ৰাম সিং আৰু শ্ৰী ৰাম সিঙৰ লগত গাঁৱৰ অন্য ঠাকুৰসকলে মিলি ফুলন দেৱীক সামূহিকভাৱে বলৎকাৰ কৰিলে। ঠাকুৰসকলে সিমানতে শান্ত থকা নাছিল। ফুলন দেৱীক কাপোৰ কানি খুলি গাঁৱৰ ভিতৰত ঘূৰাই থাকিল আৰু তেনে অৱস্থাতে গাঁৱৰ পৰা পানী আনিবলৈ কৈছিল। কেইবা সপ্তাহৰ সেই অসহনীয় যন্ত্ৰণাৰ পিছত ফুলন দেৱী এদিন যেনে তেনে তাৰ পৰা পলাই আহিল। এতিয়া তাইৰ সকলো শেষ। এতিয়া তাই এইবাবেই জীয়াই আছে, সেয়া হ'ল একমাত্ৰ প্ৰতিশোধ। তাই নিজৰ মাজত জীয়াই থকা ফুলন দেৱীক মাৰি জন্ম দিলে বেণ্ডেড কুইন। তাই এতিয়া এটা নিজাকৈ দল খুলিলে। তাইৰ দলত মাত্ৰ মাল্লাহ জাতি আৰু পিছপৰা শ্ৰেণীৰ মানুহ আছিল। ফুলন দেৱী এতিয়া এজনী ডাকুই নহয়, তাই এটা প্ৰতীক বনি গৈছিল। ফুলন দেৱীয়ে এতিয়া মাত্ৰ শ্ৰী ৰাম সিং আৰু লালা ৰাম সিঙক বিচাৰি আছিল। সেই দুজনেই তাইক অধিক বলৎকাৰ কৰিছিল। অৱশেষত সেইদিন আহিল 14 ফেব্ৰুৱাৰী 1981 চন। ফুলন দেৱীয়ে খবৰ পালে যে বেহমৈ গাঁৱত এখন বিয়া আছে, তালৈ শ্ৰী ৰাম সিং আৰু লালা ৰাম সিং আহিব। পুলিচৰ ড্ৰেছ পিন্ধি ফুলন দেৱী আৰু তাইৰ লগৰবোৰ সেই বেহমৈ গাঁৱত উপস্থিত হ'ল আৰু গোটেই গাঁও ঘেৰাও কৰিলে। গাঁওবাসীক ক'লে শ্ৰী ৰাম সিং আৰু লালা ৰাম সিং ক'ত আছে উলিয়াই দিব লাগে। কিন্তু ইতিমধ্যে সিহঁত পলাই গৈছিল। যেতিয়া ফুলন দেৱীয়ে বলৎকাৰীক নাপালে, ফুলন দেৱীৰ অন্তৰত সাঁচি ৰখা প্ৰতিশোধৰ জুইকুৰা দপদপাই জ্বলি উঠিল। লগে লগে গাঁৱৰ সকলো ঠাকুৰক একে ঠাইত উপস্থিত হ'বলৈ আদেশ দিলে। সকলোকে যমুনা নদীৰ পাৰলৈ লৈ গ'ল আৰু এটা লাইনত থিয় কৰালে। তাৰ পাছত যি হ'ল, গোটেই দেশ জোকাৰি গ'ল। ফুলন দেৱীৰ দলৰ সদস্যবোৰে গুলীবৰ্ষণ কৰিলে আৰু 22জন ঠাকুৰ মাটিত ঢলি পৰিল। তাৰে 20জনৰ থিতাতে মৃত্যু হ'ল। কিন্তু ফুলন দেৱীয়ে মানি লোৱা নাছিল যে তাইৰ ঠাকুৰৰ ওপৰত গুলী চলোৱাৰ কথা। তাইৰ মতে তাইৰ দলৰ মানুহে গুলীবৰ্ষণ কৰিছিল। যিয়ে নহওক, এই হত্যাৰ দোষ ফুলন দেৱীৰ ওপৰতে আহিছিল। 2 বছৰলৈকে ফুলন দেৱীক পুলিচে ধৰিবই পৰা নাছিল। কিন্তু লাহে লাহে ফুলন দেৱীৰ এই পলাই থকা জিন্দেগী ভাল নলগা হ'ল আৰু তাই নিজেই আত্মসমৰ্পণ কৰিলে। ফুলন দেৱী 11 বছৰ গোৱালিয়ৰ আৰু জবলপুৰ জেলত বিনা মোকদ্দমাৰ পাৰ কৰিলে। 1998 চনত 11 বছৰ জেলত থকাৰ পিছত মুকলি আকাশৰ তললৈ আহিল আৰু ৰাজনীতিত যোগ দিলে। 1996 চনত সমাজবাদী পাৰ্টিৰ হৈ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলে আৰু বিজয়ী হয় লোকসভাৰ সংসদ হয়। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় আহোম।